মহানগৰীত পুনৰ প্ৰবঞ্চনাৰ জাল স্বেচ্ছাসেৱী সংস্থাত চাকৰি দিয়াৰ নামত লাখে লাখে টকা সংগ্ৰহ স্বয়ম্ভু মহাপ্ৰবন্ধকৰ স্বচ্ছ জল মিছন প্ৰকল্পত এয়া কি সমগ্ৰ ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পাইছে প্ৰবঞ্চকৰ সংখ্যা গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া পিট পিটাই ফুৰিছে প্ৰবঞ্চক আজি আমি আপোনালোকক দেখুৱাম গুৱাহাটীত কাৰ্যালয় খুলি প্ৰবঞ্চনাৰ জাল মেলা এটা কাৰ্যালয় আৰু এগৰাকী মহাপ্ৰবন্ধকক প্ৰথমে মন কৰক এই অট্টালিকাটোলৈ বেলতলা মহাবিদ্যালয়ৰ সমীপত থকা এইটো ডক্টৰ NC দাস কমপ্লেক্স ইয়াৰ তৃতীয় মহলাতে আছে বেচৰকাৰী সংস্থা আৰবান এণ্ড ৰুৰেল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ অধীনত থকা স্বচ্ছ জল মিছন প্ৰকল্পৰ কাৰ্যালয় কিন্তু এই বেচৰকাৰী সংস্থাটোৱে কি কাণ্ড কৰিছে জানেনে স্বচ্ছ জল মিছন প্ৰকল্পটোৰ স্বয়ম্ভু মহাপ্ৰবন্ধকে কি জাল মেলিছে জানেনে শুনক ভুক্তভোগীৰ মুখেৰে 2024 নৱেম্বৰ মাহত তেতিয়া এপইণ্টমেণ্ট দিছিল হয় লগে দিছে কি পোষ্টৰ বাবে কৈছে এখেতে তাৰমানে এইটো মানে অফিচাৰ ৰেংক বুলি কৈছে তেওঁলোকৰ নামত গাড়ী দিয়া হ'ব লেপটপ দিয়া হ'ব এই কাৰণে তেখেতে 1 লাখ টকাকে চিকিউৰিটি মানি বিচাৰিছে মই দুইজন নামত 2 লাখ দিছোঁ আৰু প্ৰতি মাহে তেখেতে জইনিঙৰ কাৰণে মাতেই কিন্তু প্ৰতি মাহে তেখেতে কিবা এটা অজুহাত দেখুৱাই তেখেতে নেক্সট মাহত মাতে পোষ্ট 10টা থকা বুলি শুনিছোঁ একাধিক প্ৰাৰ্থীৰ পৰা প্ৰবন্ধক মৃগেন গোস্বামী হেনো চাকৰি দিম বুলি লৈছিল 1 পৰা 2 লাখ টকা চিকিউৰিটি মানি হিচাপে ধন লৈ কোনো ধৰণৰ যোগাযোগ নকৰে প্ৰবন্ধক গোস্বামীয়ে বিভিন্ন অজুহাত দেখুৱাই প্ৰাৰ্থীসকলৰ পৰা হেনো আঁতৰি থাকে প্ৰবঞ্চকৰূপী এগৰাকী মহাপ্ৰবন্ধক ৰ'ব ইমানতেই অন্ত পৰা নাই মহাপ্ৰবন্ধক মৃগেন গোস্বামী আখ্যান প্ৰাৰ্থীসকলে চাকৰিত যোগদানৰ কথা সুধিলেই মৃগেন গোস্বামীয়ে দিয়ে হেনো ভুৱা নিযুক্তি পত্ৰ শুনক ভুক্তভোগীৰ মুখেৰে এডভাৰটাইজ এটা উলিয়াইছে এইটো দেখাইছে এডভাৰটাইজটো কিন্তু 23ৰ এডভাৰটাইজ মই কাগজখন দেখিছোঁ এতিয়া মোৰ লগত নাই সেই এডভাৰটাইজ মৰ্মে 10টা পোষ্ট আছিলে 10টা তাৰমানে ভুৱা এডভাৰটাইজ উলিয়াই ভুৱা এপাৰ্টমেণ্ট দি কিনে আপোনাৰ ধন সংগ্ৰহ কৰিছে হয় 10টা হয় সেনেকুৱাই যেন লাগে আৰু সেইকাৰণে মই কৰিছোঁ নিশ্চয় এই 9 মাহে হৈ গ'ল তেখেতে এপইণ্টমেণ্ট দিব পৰা নাই আৰু মানে কিবা কিবি অজুহাত দেখা থাকে ওপৰৰ পৰা মেইল অহা নাই সদায় এইটো কৈ থাকে ওপৰৰ পৰা কি মেইল আহিব লাগেতো নাজানো ইমানবোৰ অভিযোগ আৰু বদনামেৰে সমৃদ্ধ স্বচ্ছ জল মিছনৰ কাৰ্যালয়ত উপস্থিত হ'ল NKTVৰ সাংবাদিক মহাপ্ৰবন্ধক মৃগেন গোস্বামীৰ পৰা আমাৰ সাংবাদিকে বিচাৰিলে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত গোস্বামীৰ প্ৰতিক্ৰিয়া মিছা সম্পূৰ্ণ মিছা কথা এইবোৰ সম্পূৰ্ণ মিছা ভুৱা এপইণ্টমেণ্ট লেটাৰো কাকো পঠোৱা নাই যি এপইণ্টমেণ্ট লেটাৰ পঠোৱা গৈছে সম্পূৰ্ণ শুদ্ধ আমাৰ একচুৱেলি আমাৰ এই সময়খিনি বেছি লাগিলে আমাৰ এডভাৰটাইজমেণ্ট হৈছিলে 2020 চনত তাৰপিছত ক'ভিডৰ কাৰণে গোটেইটো পিছুৱাই আছিলে ইন দ্য মিন টাইম আমাৰ এটা কোৰ্ট ইছ্যু হৈছিল তো কোৰ্ট ইছ্যুৰ এতিয়া সমাধান হৈছে অলমষ্ট আৰু তেওঁলোকক অলৰেডি নটিফিকেশ্যন দিয়া গৈছে নেক্সট এৰিৰ পৰা ষ্টাৰ্ট হ'ব বুলি এতিয়া কোন সঁচা কোন মিছা সঁচাই চাকৰি দিয়াৰ নামত উৎকোচ লৈছিল নেকি মৃগেন গোস্বামীয়ে কোন স্থানৰ ভুক্তভোগী প্ৰাৰ্থীয়ে ভৰি থৈছিল মৃগেন গোস্বামীৰ এই প্ৰবঞ্চনাৰ জালত সঠিক তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ৰ সৈতে গুৱাহাটীৰ পৰা ৰবিউল আলমৰ ৰিপৰ্ট NKTV+